প্ৰথমে নমস্কাৰ সকলোকে আৰু আদৰণি জনাইছোঁ আপোনালোকৰ মানে এটা নতুন ব্লগলৈ। এয়া চাওক, ইয়াতে আমি গা পা ধুইছোঁ এহাল মানুহ। ৱাটাৰ চাপ্লাই এটা আছে আপোনাৰ ইয়াতে। এয়া এইয়া ইয়াতে গা পা ধুলোঁ। এইফালে বহি আছে আইতা এগৰাকী। অঁ, আপোনাৰ মাক আৰু এখেতে আমাৰ সেইফালে বোলে গৈ থাকে মাজে মাজে আমাৰ তাত সোমাম কৈছে। সোমাব আমাৰ হোটেলত দেই। লগতে বহুত ভাল লাগিলে মানে মানুহ ঘৰ। আজি দ্বিতীয় দিনা কি কি হয় অলপ অলপকৈ আপোনালোকক দেখুৱাম। এইফালে কি ক'ব? মোক ভাল লাগিছে নে বেয়া লাগিছে? ভাল লাগিছে কথা বতৰা ভাল লাগিছে। আমাৰ ভোগালী মেলালৈ আহি আমাৰ ঘৰতে গা ধুইছে, এয়া ভিডিঅ' কৰিছে, ভাল লাগিছে। আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ, লগতে আৰম্ভ কৰিছোঁ আজি। আহিম বুলি আহিবই পৰা নাই, বহুত কথা আছে আই, কম বুলি ক'বকে পৰা নাই। আজিহে আহিছোঁ তোক ক'বলৈ। শুনছো নাই, অলগুটি তলগুটি কচুগুটি ঘাই ওলট পালট কৰি আছে যাৰে যি মন যায়, দুৰ্নীতিৰে বাঁহ লৈছে গিজ গিজাই। শুনিছনে আই, এইখনেই সমাজ, আমাৰ সমাজ। তোৰ বাৰু ভালনে আই? কথাবোৰ শুনিছনে নাই? মন্ত্ৰীয়ে বনাই নিয়মটি, বিৰোধীয়ে আকৌ পৰিধি ভাঙি কৰে অশান্তি। গাঁওবুঢ়াই আঁকি যায় গাঁৱৰে ছবি দি, ডালিমীয়ে বদনাম লটি কৰে লটি ঘটি। গৰীবৰ ধনেৰে সমাজ কৰাই, বৰ মানুহ আৰু ঠিকাদাৰে মিলি টোপোলাটো জেপত ভৰাই। দল সংগঠনবোৰেও তাৰে আকৌ চান কাঢ়ি খায়। এইখনেই সমাজ, আমাৰ সমাজ। শুনিছনে আই, নে শুনিও নুশুনাৰ ভাও ধৰিছ? ভালকৈ শুনছো নাই, সাংবাদিকে ভালটো কাটি কৰি বেয়াটো বাৰে বাৰে দেখুৱায়। মিছা ক'লে কিডাল হ'ব, ডেকাটো বাদেই এই বুঢ়া মাষ্টৰেও ছোৱালী জোকায়। কাৰ্যালয় খোলা আছে দিনটো জোৰাই, কামত গ'লেহে দেখিবা বিষয়া নাই। কেৰাণী মহৰীয়ে আড্ডা মাৰে, চাহ চিঙৰা খায়। এইখন সমাজ, আমাৰ সমাজ। দুৰ্নীতিৰে ভৰা এখন আমাৰ সমাজ। আইও, কথাবোৰ কৈ থাকিলে উৰকে নপৰেচোন। আকৌ শুনচোন, বাটে পথে দেখিবা মানুহৰ জুম, বিনামূলীয়া চাউল পাই নকৰে কাম, বিনা কষ্টেৰে পায় সি চৰকাৰৰ ধন। কাম কৰিবলৈ বাৰু কিয় যাব মন? বোলে চোৰে চুৰ কৰে, জাতি অজাতি নাই। গৃহস্থই গম পাই পিছে পিছে খেজি যায়, পুলিচে আকৌ পইচা লৈ চুৰ পলুৱায়। উকিলে বিচাৰ কৰে দোষীক সৰুৱাই, নিৰ্দোষীক বাৰে বাৰে দণ্ড বঢ়ায়। এইখনেই সমাজ, আমাৰ সমাজ। আই, তোৰ চাগে শুনি ভাল লগা নাই, তথাপিও ক'বলৈ মন যায়, নকলেও উপায় নাই। শুনছো নাই, বোলে টিপ টপ সাজে পোছাকে টিপ টপ, নৈতিকতা যে নাই, চাকৰি বিচাৰোঁতে বয়সটো যায়, মন্ত্ৰী কুটুমেহে চাকৰিটো পায়। খেতিয়কে খেতি কৰে কেঁচা ঘাম মাটিত পেলায়, চৰকাৰে চানকাৰী এলেহুৱাক দান কৰি ভোটটো সলায়। অযোগ্য ব্যক্তিক মন্ত্ৰী বনাই দেশখন ৰখাতলৈ যায়, বিসৰ্জন দিলে দয়া মমতা আৰু ন্যায়। অবৈধ মাতৃত্ব কলংক ঢাকি নৱজাত দেৱ শিশুক দিয়ে দলিয়ায়। মানুহে মানুহক বেচা কিনা কৰি উদৰ পুৰায়। মানৱতা ক'ত হেৰালো আই? কথাবোৰ শুনি তই টোপনি গ'লি নেকি আই, নে টোপনিৰ ভাও ধৰিছ? তই টোপনি গ'লে নহ'ব আই, তই জাগিবৰ হ'ল, নহ'লে যে আমাৰ নিস্তাৰ নাই। দেশখন ৰখাতলৈ যায় অ' আই, দেশখন ৰখাতলৈ যায়। নালাগে এতিয়া আচল কথা কণমানি বসুন্ধৰাক এটি বেজেৰে সন্মানিত কৰিব গোলাঘাট জিলা কবি চক্ৰৰ কাৰ্যকৰী সভাপতি শ্ৰীযুত কুশল শইকীয়াদেৱে।
আপোনালোকক এইখিনিতে চিনাকি কৰি দিব খুজিছোঁ আমাৰ কণমানি বসুন্ধৰা আমাৰ সন্মানীয় সভাপতি শ্ৰীযুত দণ্ডিৰাম বৰাদেৱৰ নাতি ইয়াৰ পিছতে কবিতা আবৃত্তি কৰিব বীৰ সিঁচি সূৰ্য নামা বাটেৰে লয়লাকে প্ৰকৃতি আগবাঢ়ে পুষ্পবৃষ্টি কৰি পদূলিত বিৰাজমান ঋতুৰাজ বসন্তক আদৰি সাদৰি আনে পচুৱাই বাঁহ দিয়ে গছলতা হালে জালে আনন্দৰ পয়োভৰত পক্ষীগণে গীত জোৰে সুৰৰ মঞ্জিৰাহৰে নৃত্যৰ খঞ্জৰি লৰে শব্দৰ নুপুৰ বাজে কবিগণৰ আড্ডা জমে চন্দায়িত শব্দগুচ্ছৰ কাব্যধ্বনিৰ মধু গুঞ্জনত বাজি উঠে কাব্যদুন্ধুবি মধুলগনৰ মধুবেলা উলাহতে উঠলে প্ৰেমালাপত বিভুৰ ক্ষণ কি যে মোহিনীৰ বান ফুলি উঠে প্ৰেমৰ শতদল বসন্তক জনাবলৈ সাদৰ সম্ভাষণ ধন্যবাদ বন্ধু বান্ধৱীসকল কবিতাকেইটা আপোনালোকৰ কেনে লাগিলে বাৰু কবিসকলে ইমান সুন্দৰকৈ পাঠ কৰি গ'ল সঁচাকৈয়ে মনটো বহুত ভাল লাগিলে লগতে দুপৰীয়া সময় আমাৰো কিবা এটা খাব হৈছে দিয়কচোন ফুলকবি আৰু মাছ মানে ফুলকবি নহয় বকুলি কবি মাছ লগতে এই চেগতে মোৰ দোকানখনো অকণমান দেখুৱাই দিছোঁ চাওকচোন আপোনালোকে দোকানখন ধুনীয়াকৈ সজাই লৈছোঁ এতিয়া এইফালে আমাৰ বন কৰা ছোৱালীজনীৰ লগতে লৈ আহিছোঁ তাই আকৌ এতিয়া বনাই আছে ধুনুকৈ বকুলি কবিৰ লগত মাছ এইয়া মাছখিনি প্ৰথমতে ফ্ৰাই কৰি লৈছে তাৰপৰা ধুনুকৈ বনাব ভাবিলোঁ অকণমান কেমেৰাত বন্দী কৰি আপোনালোকলৈ আগবঢ়াওঁচোন এইফালে মন কৰক দুগৰাকী কণমানি কাষ্টমাৰ তেখেতলোকৰ আমি যি প্ৰতিযোগিতা কুইজ প্ৰতিযোগিতা চলাই নিবৰ বাবে ব্যৱস্থাপনা কৰিব অনুৰোধ জনাইছোঁ ধন্যবাদ এইফালে চোৱা এনেকৈ হাই কৈ দিয়া এনেকৈ হাই কৈ দিয়া একেবাৰে সৰু কাষ্টমাৰ আৰু ইতিমধ্যে আমাৰ মাছ আৰু বকুলি কবি চব্জিখন হৈছে আৰু দেই খাবলৈ হৈছে আৰু মানে এনেকুৱাতে এতিয়া ফ্ৰাই কৰি লোৱা মাছখিনি এৰি দিছে আমাৰ মিনি এই নামটো মিনি আকৌ দেই এয়া মানে কি কৰি আছোঁ সেয়া অকণমান দেখুৱাইছোঁ আৰু লগতে এইফালে মন কৰকচোন হেল্ল' বন্ধু বান্ধৱীসকল ইয়াৰ নাম হৈছে ৰাজু শইকীয়া মানে আমাৰ গাঁৱৰ টণ্ডাৰ পেহীয়েকৰ ল'ৰা হয় ন ই মোক ইমান সহায় কৰিলে মানে ইমান ধৰক বৰষুণৰ বতৰত এইটো চাওক ডাঙৰ আলমাৰিটো দাঙি আনিলে লগতে তাৰ লগৰ কেইটামানো আছে বাৰু তাক মানে মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু তাৰ সুস্বাস্থ্য কামনা কৰিছোঁ সি যাতে সুন্দৰকৈ থাকক আৰু ধুনীয়া এজনী ছোৱালী পাওক তাৰে আশীৰ্বাদ দিছোঁ দেই এতিয়ালৈকে বিয়া নাপতা মানে বহুত মোক কষ্ট কৰি দিলে চাওক ইমান ডাঙৰ আলমাৰি লগতে এয়া ৰাতিপুৱা চাহ দিয়েহি মোক দেই ৰাতিপুৱা গধূলি চাহ দিয়ে এইটো আমাৰ এটা দাদা এয়া মানে বহুত ভাল লাগিলে ইয়াৰ মানে যিখিনি মোৰ কাৰণে কষ্ট কৰিলে এইকেইদিন মই নেপাহৰোঁ আৰু দেই জিন্দগী নেপাহৰোঁ ভাল লাগিলে বহুত ধন্যবাদ দেই ই আকৌ আমাৰ টণ্ডা যে আমাৰ গাঁৱৰ পেহীয়েকৰ ল'ৰা এইটো মোৰ দাদা দেই এইটো ব্লগ ইমানতে সামৰণি মাৰিছোঁ পৰৱৰ্তী ব্লগত আপোনালোকে আৰু সুন্দৰকৈ দেখিবলৈ পাব আজিলৈ আহিছোঁ বাই বাই